ইতিমধ্যে কংগ্ৰেছ এৰি বিজেপিৰ গেৰুৱা বসন পিন্ধিছে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু যিটো কথাক লৈ আচলতে প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰিবলগীয়া হ'ল সেই সমষ্টি লাহৰীঘাটত এই মুহূৰ্তত মই উপস্থিত আছোঁ আৰু লাহৰীঘাট সমষ্টিৰ টেঙাগুৰি অঞ্চলত এই মুহূৰ্তত উপস্থিত আছোঁ। টেঙাগুৰি অঞ্চলৰ ভোটাৰ ৰাইজৰ সৈতে কিছু কথা পাতিম। প্ৰদ্যুৎ বৰদলৈ ইয়াৰ পৰা লাহৰীঘাটৰ বৰ্তমানৰ বিধায়কজনক লৈ তেওঁ যথেষ্ট নাৰাজ হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত আচলতে তেওঁৰ কথা এক প্ৰকাৰ নৰজিল কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্ব ওচৰত। এক প্ৰকাৰ ক'বলৈ গ'লে লাহৰীঘাটৰ বিধায়ক ডাক্তৰ আসিফ মহম্মদ নাজাৰৰ যেন এক প্ৰকাৰ প্ৰভাৱত প্ৰদ্যুৎ বৰদলৈ তেওঁ আচলতে তিষ্ঠিব নোৱাৰা ধৰণৰ পৰিৱেশ এটা সৃষ্টি হ'ল, যাৰ বাবে তেওঁ কংগ্ৰেছ ত্যাগ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল। মই এই মুহূৰ্তত এই অঞ্চলৰ কিছু ৰাইজৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। এইবাৰ ৰাজনৈতিক যিটো পৰিৱেশ লাহৰীঘাট সমষ্টিত হৈছে, তেওঁলোকেনো আচলতে কেনেকুৱা এজন এইবাৰ জনপ্ৰতিনিধি বিচাৰিছে, বিগত সময়ত বৰ্তমানৰ বিধায়কজনে কেনেধৰণৰ কাম কৰিলে, কিছু কথা জানিম। মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। লাহৰীঘাটৰ যিটো ৰাজনৈতিক পৰিৱেশ, এতিয়া প্ৰদ্যুৎ বৰদলৈয়ে আপোনালোকৰ সমষ্টিৰ বিধায়কজনক তেওঁ আচলতে বিচৰা নাছিল টিকট পোৱাটো, কিন্তু তেখেতৰ টিকট প্ৰায় নিশ্চিত হৈছে, ঘোষণা কৰিবলৈ বাকী। গতিকে আপোনালোকে কেনেধৰণৰ এজন জনপ্ৰতিনিধি আপোনালোকে বিচাৰিছে আৰু প্ৰদ্যুৎ বৰদলৈয়ে যিজন ব্যক্তিৰ কথা কৈছিল সেই ব্যক্তিজনক লৈ আপোনালোকৰ কেনেধৰণৰ ধাৰণা সাধাৰণ ভোটাৰ হিচাপে আপোনালোকৰ? পোনপ্ৰথমে NKTVক আপোনালোকে আমাৰ ক'ব গ'লে গাঁও অঞ্চলতে আহিছে, আহি পেলাই যে মানুহৰ ৰাইজৰ মনৰ কথা ল'বলৈ আহিছে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি চাওক, ডক্টৰ আসিফ নাজাৰ ক'ব গ'লে বিগত প্ৰায় 25 এইবাৰলৈ 30 বছৰ, তাৰ দেউতাকো আছিলে 25 বছৰ, যিখিনি শাখা সংগঠন যি মজবুত কৰি ৰাখিছে ডক্টৰ আসিফ নাজাৰৰ দেউতাকে, নজৰুল মিনিষ্টাৰ। এতিয়া ডক্টৰ আসিফ নাজাৰ যোৱা 5 বছৰত আমাৰ সমষ্টিৰ যিটো বিৰোধী MLA হয়, সকলো কামটো অকলে সম্ভৱ নহয়। বিৰোধী MLA হিচাপে যিখিনি পাৰিছে বহুতখিনি কাম কৰিছে আৰু কৰিবলগীয়া কিছু আছে কাম, সেইখিনিও আগন্তুক দিনত 5 বছৰত যদি সুবিধা পায় সেইখিনি কামো কৰিব। কিন্তু প্ৰদ্যুৎ বৰদলৈৰ কথা ক'ব গ'লে এতিয়া আমাৰ মানে নিজৰে কষ্ট লাগে, কাৰণ যোৱা যেতিয়া নেকি আপোনাৰ মাৰ্ঘেৰিটাত ইলেকশ্যনত হাৰিলে, তেতিয়া প্ৰয়াত ডক্টৰ নজৰুল মিনিষ্টাৰে মাৰ্ঘেৰিটাৰ পৰা প্ৰদ্যুৎ বৰদলৈক আনিছিলে, আনি পেলাই নগৰ MP বনাই দিছিলে। তাৰপিছত 5 বছৰ গ'ল, তাৰপিছতো ডক্টৰ আসিফ নাজাৰে যোৱা ইলেকশ্যনত MP ইলেকশ্যনত প্ৰায় আমাৰ লাহৰীঘাট সমষ্টিত 1,30,000 ভোট প্ৰদ্যুৎ বৰদলৈক দিছিলে। যিহেতু জাগিৰোড আৰু মৰিগাঁও এইখিনি ভোট কাটি পেলাও, তথাপিও আৰু ভোট আছিলে। তো এইখিনি কৰাৰ পিছতো সেইজন মানুহে এজন নন কংগ্ৰেছ ফৰিদুল, যিটো ক'ব গ'লে এইটো আমি ৰাজনীতিক হিচাপে কোৱা নাই, সত্য যিটো কৈ আছোঁ, বিগত 15 বছৰৰ ভিতৰত যদি ডক্টৰ ফৰিদুল হুছেইনে এটা কংগ্ৰেছৰ মিটিং কৰা বুলি দেখুৱাব পাৰে, আমি ৰাজহুৱা জীৱন ত্যাগ কৰিব। কাৰণ সঁচা যিটো এইটো কিহৰ ভিত্তিত এনেকুৱা কৰিছে, যিহেতু MP প্ৰদ্যুৎ বৰদলৈৰ ল'ৰা প্ৰতীক বৰদলৈ মাৰ্ঘেৰিটাত কেণ্ডিডেট দিছে কংগ্ৰেছ দলৰ পৰা, যিহেতু এখেতে চাগে গম পাইছে তাত ইলেকশ্যনত জিকিব নোৱাৰে, হয়তো তাৰ ল'ৰাটোৰ ভৱিষ্যতৰ কাৰণে BJPত গৈ আত্মসমৰ্থন কৰিব লগা হৈছে নেকি, আমাৰ প্ৰশ্ন হয়। নহ'লে এজন সংসদ 3 বাৰ কেবিনেট, কংগ্ৰেছে কি দিয়া নাই তাক? কংগ্ৰেছে তাক বহুত কিবা দিছে। 15 বছৰ মন্ত্ৰী আছিলে, 10 বছৰ আকৌ MP হৈছে, 5 বছৰ MLA হৈছিলে। গতিকে আৰু কি পাবলগীয়া আছে তাৰ? এতিয়া বহুতখিনি পাই গৈছে, এতিয়া কংগ্ৰেছত আৰু কি পাব তাৰ? গতিকে ডক্টৰ আসিফ নাজাৰৰ লগত যিখিনি কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে, মই ভাবোঁ যে এনেকুৱা কৰিব নালাগিছিলে। যি ব্যক্তিয়ে নেকি লাহৰীঘাট সমষ্টিত MLA আমাৰ আসিফ নাজাৰৰ নেতৃত্বত 1,30,000 ভোটত লিড দিছিলে, তাক সেইজন মানুহৰ লগত এনেকুৱা কৰিব নালাগিছিলে একচুৱেলি। তথাপিও আসিফ নাজাৰৰ যি তেওঁৰ প্ৰভাৱ, সেই প্ৰভাৱ চলিল, য'ত আচলতে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ পৰা ওলাই যাবলগীয়া হ'ল। লাহৰীঘাট সমষ্টিৰ উন্নয়নৰ যদি কথা কওঁ, কেনেকুৱা ধৰণৰ উন্নয়ন আপোনালোকে বিগত সময়ছোৱাত দেখিছে আৰু কি কৰিবলগীয়া? আমাৰ NKTV আপোনালোকক যিটো ধন্যবাদ জনাব লাগে আমি জনাইছোঁ চেনেলক। আৰু যিখিনি তেখেতে মহম্মদ আসিফ নাজাৰ, তেখেতৰ দেউতাকে যথেষ্ট কাম কৰি গৈছে আৰু তেখেতেও কাম কৰিছে। কাৰণ চাওক, চৰকাৰ হ'ল আমাৰ BJP, আমাৰ তেখেত হ'ল কংগ্ৰেছৰ MLA। এজন কংগ্ৰেছৰ MLA হৈ পেলাই তেখেতে যিখিনি পাৰিছে আপ্ৰাণ চেষ্টা কৰি লাহৰীঘাট সমষ্টিত যিখিনি পাৰিছে তেখেতক আমি দেখিছোঁ। উন্নয়নমূলক যিখিনি পাৰিছে, এয়া চাওক, আজি মাথাউৰিটো বান্ধ দিছে, বস্তাৰ প্ৰটেকশ্যন চলি আছে। আমাৰ তেখেতৰ নেতৃত্বত যিখিনি পাৰিছে এইখিনি সহায় সহযোগ তেখেতে কৰি গৈছে। আৰু আগন্তুক
যিটো দেখি আছোঁ তেখেতক যদি আমি MLA বনাব পাৰোঁ আৰু তেখেতে যদি চৰকাৰ হয় তেখেতে এজন কেবিনেট মিনিষ্টাৰো হ'বলৈ চান্স আছে আৰু সমষ্টিৰ উন্নয়ন যথেষ্ট কৰিব বুলি আমি সম্পূৰ্ণ আশাবাদী। ধন্যবাদ জনাইছোঁ। মই আৰু কেইবাজনো ব্যক্তি আছে, অকণমান তেওঁলোকৰ মুখৰ পৰা জানিম। নতুন প্ৰজন্মৰ ভোটাৰ, এবাৰ প্ৰথম ভোট দিবা নেকি? এইবাৰ নহয়, মই আগৰবাৰ দিছোঁ। আগৰবাৰ দিছা। লাহৰীঘাটৰ পৰা কেনেকুৱা এজন তোমালোকে প্ৰতিনিধি বিচাৰা? আছিফ দাক দিছে, এইটো বহুত ভাল কৰিছে। এইটো মানে তাৰতো একো নলেজে নাই, তাক কেতিয়াবা দেখাই নাই ৰাজনীতিত। ফটককৈ ফৰিদুল বুলি কয় যে, তাক কেতিয়াবা ৰাজনীতিত দেখাই নাই। সি যদি এতিয়া ফটককৈ থিয় হৈ যায়, এজন চলি থিয় গৈ পিনে